My dear viewers and learners, welcome, নমস্কাৰ। তৃতীয় শ্ৰেণীৰ গণিত পাৰ্ট দ সময় ইয়াৰ আগৰ ভিডিঅ'ত 129 পেজলৈকে বুজোৱা হৈছিল। এই ভিডিঅ'টোত আমি 130ৰ পৰা বুজিবলৈ যত্ন কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াত এটা ঘড়ী দিছে, 1 ঘণ্টাত কিমান মিনিট থাকে চাওঁ আহা। 1 ঘণ্টাত কিমান মিনিট হয়? 60 মিনিট। তাৰমানে ঘড়ীৰ মিনিটৰ কাঁটাডাল এপাক ঘূৰিবলৈ 1 ঘণ্টা লাগে। প্ৰতি পাকত মিনিটৰ কাঁটাডালে 60টা সৰু ঘৰ পাৰ কৰে। সৰু ঘৰ 60টা পাৰ কৰে। তাৰমানে প্ৰতিটো সৰু ঘৰ পাৰ হ'বলৈ সময় লাগে 1 মিনিট। গতিকে 60টা সৰু ঘৰ পাৰ হ'বলৈ সময় লাগে 60 মিনিট। তাৰমানে 1 ঘণ্টাত 60 মিনিট। সেইদৰে 60 ছেকেণ্ডত কি হয়? 1 মিনিট। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি জানি লওঁ ঘণ্টাৰ কাঁটাডাল সম্পূৰ্ণ এপাক ঘূৰিবলৈ 12 ঘণ্টা সময় লাগে। গতিকে সম্পূৰ্ণ দুপাক ঘূৰিবলৈ কিমান লাগে? 24 ঘণ্টা সময় লাগে। তাৰমানে এতিয়া আমি বুজি পালোঁ যে 24 ঘণ্টাত কি হয়? এদিন হয়। মানে এক দিনত 24 ঘণ্টা। ইয়াত দিছে শিক্ষামূলক ভ্ৰমণ। প্ৰধান শিক্ষয়িত্ৰী বাইদেৱে দেওবাৰে গুৱাহাটীলৈ যাবলগীয়া শিক্ষামূলক ভ্ৰমণটোৰ বিষয়ে এনেকৈ ক'লে। কি কৈছিলে? আমি দেওবাৰে ৰাতিপুৱা 7:30 অৰ্থাৎ 7:30 বজাত মঙ্গলদৈৰ পৰা গুৱাহাটীলৈ যাত্ৰা কৰিম। 2 ঘণ্টাৰ পাছত আমি গুৱাহাটীৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰ পাম। 2 ঘণ্টা সময় তাত কটাই আমি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ যাম। তালৈ গৈ পাবলৈ আমাক কিমান লাগিব? 30 মিনিট সময় লাগিব। তাত 1 ঘণ্টা 30 মিনিট সময় কটাই আমি তাৰকাগৃহলৈ যাম। তালৈ গৈ পাবলৈ 1 ঘণ্টা সময় লাগিব। তাত 45 মিনিট সময় কটাই আমি ঘৰলৈ উভতিম। ইয়াত দিছে ক'ত কিমান সময় কটাব তালিকাত লিখোৱা। ইয়াত দিছে ভ্ৰমণ কৰা ঠাই, ইয়াত দিছে উপস্থিত হোৱা সময়, প্ৰস্থান মানে এৰি যোৱা, তাৰ পৰা মানে গুচি যোৱা। দৰ্শন কৰা সময়, কিমান টাইম দৰ্শন কৰা হ'ল, মানে কিমান টাইম চোৱা হ'ল। ইয়াত আমাক দিছিলে আঞ্চলিক, প্ৰথমতে ইয়াত দি দিছে আঞ্চলিক বিজ্ঞান কেন্দ্ৰ ৰাতিপুৱা কেই বজাত উপস্থিত হ'ব। ইয়াত আমাক দিছে আমি দেওবাৰে ৰাতিপুৱা 7:30 মানে 7:30 বজাত আমি মঙ্গলদৈৰ পৰা যাত্ৰা কৰিছিলোঁ। গুৱাহাটী যাত্ৰা কৰিবলৈ কিমান লাগিছে? 2 ঘণ্টা লাগিছিলে। তাৰমানে আঞ্চলিক বিজ্ঞান কেন্দ্ৰত কিমান পাইছিলোঁ? 7:30 বজাৰ লগত আমি কি কৰিব? 2 ঘণ্টা যোগ কৰি দিম। তো 7 8 2 কিমান? 9 9:30 পিছত ক'ত পাইছিলোঁ? 9:30 আমি পাইছিলোঁ, জেগালৈ পাইছিলোঁ। আৰু প্ৰস্থান, তাৰ পৰা আমি কেতিয়া এৰিলোঁ? ইয়াত দিছে 2 ঘণ্টা সময় তাত কটাই আমি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ যাম। তাৰমানে 2 ঘণ্টা সময় কাটিছে। তাৰমানে 9ৰ পৰা আকৌ 2 ঘণ্টা বাঢ়িলে। তো 9 10 11 11:30 ৰাতিপুৱা 11:30 তাৰ পৰা এৰি দিয়া হ'ল, প্ৰস্থান কৰা হ'ল, তাৰ পৰা গুচি আহিলোঁ। এতিয়া কিমান টাইম তাত দৰ্শন কৰা হ'ল, চোৱা হ'ল? 2 ঘণ্টা। ইয়াৰ পিছত আমি ইয়াত দিছে আঞ্চলিক বিজ্ঞান কেন্দ্ৰ, তাৰপিছত আমি ক'ত গৈছিলোঁ? শংকৰদেৱ কলাক্ষেত্ৰলৈ। তেনেহ'লে আমি ইয়াত কি লিখিম? শংকৰদেৱ কলাক্ষেত্ৰ, শ্ৰীমন্ত, ইয়াতে আমি লিখিম শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ। এতিয়া ৰাতিপুৱা কিমান বজাত গৈ তাত পাইছিলোঁ? কিমান বজাত আমি ইয়াত চাওঁ, 2 ঘণ্টা সময় তাত কটাই শ্ৰীমন্ত শংকৰদেৱলৈ যাম। তো 2 ঘণ্টা তাত সময় কটা হ'ল। তেনেহ'লে আমি কেই বজাত গৈ উপস্থিত হ'লোঁ তাত গৈ? ইয়াত দিছে যে 2 ঘণ্টা সময় তাত কটাই। তাৰমানে আমি পাইছিলোঁ গুৱাহাটী আঞ্চলিক বিজ্ঞান কেন্দ্ৰত কিমান পাইছিলোঁ? আমি পাইছিলোঁ যাত্ৰা কৰিছিলোঁ 7:30, তাত 2 ঘণ্টা লাগিলে। তাত 9:30 পাইছিলোঁ। 9:30 পিছত কি হয়? তাত 2 ঘণ্টা সময় কটালোঁ। তো 9:30 লগত আৰু 2 ঘণ্টা যোগ কৰিলে কিমান হ'ল? 9 10 11 11:30। তালৈ গৈ পাবলৈ আমাক আৰু 30 মিনিট লাগিলে। তাৰমানে 11:30 যাত্ৰা কৰাৰ পিছত আৰু 30 মিনিট যোগ কৰিলে কিমান? দুপৰীয়া কিমান বাজি গ'ল? 12 বাজি গ'ল। তেনেহ'লে আমি কি লিখিম? দুপৰীয়া 12 বজাত। তাত গৈ উপস্থিত হ'লোঁ। এতিয়া তাৰ পৰা কেইটা বজাত এৰিলোঁ? তাৰ পৰা কেইটা বজাত? 30 মিনিট সময়
লাগিল। তাত আমি 1 ঘণ্টা 30 মিনিট সময় কটাইছিলোঁ তাৰকাগৃহলৈ। 1 ঘণ্টা 30 মিনিট, তাৰমানে আমি 12 বজাৰ লগত আৰু 1 ঘণ্টা 30 মিনিট যোগ কৰিলে কিমান হ'ব? 12 আৰু 1 ঘণ্টা 12, 1 বাজি 30 মিনিট। তাত কিমান সময় কটোৱা হ'ল? তাত 1 ঘণ্টা 30 মিনিট, 1 ঘণ্টা 30 মিনিট তাত দৰ্শন কৰা হ'ল। এতিয়া এৰিব কেতিয়া, মানে তাৰ পৰা প্ৰস্থান কেতিয়া কৰিব? তাৰমানে 1 ঘণ্টা 30 মিনিট আমি যোগ কৰি দিব লাগিব। তাৰমানে 12 বজাতকৈ পাইছিলোঁ তো, তাৰমানে 1 ঘণ্টা 30 মিনিট যোগ কৰিলে কিমান? 12, 1, 30, মানে আবেলি 1 বাজি 30 মিনিটত প্ৰস্থান কৰা হ'ল। তাৰপিছত ক'ত গৈছিলে? তাৰকাগৃহলৈ। এতিয়া আমি তাৰকাগৃহলৈ পাবলৈ কিমান লাগিলে? তাৰ পৰা আমি 1 বাজি 30 মিনিটত এৰা হ'ল। ইয়াত পাবলৈ কিমান লাগিছে? 1 ঘণ্টা 30 মিনিট কৰে, তাৰলৈ যাবলৈ 1 ঘণ্টা লাগিলে। 1 ঘণ্টা মানে 1 বাজি 30, তাৰমানে কি 2 বাজি 30, আবেলি 2 বাজি 30 মিনিটত আমি উপস্থিত হ'লোঁ ক'ত? তাৰকাগৃহত। এতিয়া তাত সময় কিমান কটালে? 45 মিনিট। তেনেহ'লে আমি 45 মিনিট কটালোঁ। তাৰমানে তাৰ পৰা এৰিছে কেইটাত? 2:30 আৰু 45 যোগ কৰিলে 2 বাজি 30 মিনিট। আৰু ইয়াৰ পৰা আমি 30 যদি যোগ কৰোঁ কিমান হ'ব? 3 বাজিব। 3 বাজি আৰু কিমান থাকিব? 15 থাকি যাব। তাৰমানে 3 বাজি 15, আবেলি 3 বাজি 15 মিনিটত তাৰ পৰা প্ৰস্থান কৰা হ'ল। ইয়াত দিছে ভ্ৰমণ কৰা ঠাইসমূহলৈ যাওঁতে প্ৰয়োজন হোৱা সময় তালিকাত লিখা। প্ৰস্থান কৰা মানে এৰা আৰু সময়টো। ইয়াত উপস্থিত হোৱা স্থান আৰু সময়। ইয়াত যাত্ৰাৰ বাবে প্ৰয়োজন হয়। মঙলদৈৰ পৰা ৰাতিপুৱা 7:30ত যাত্ৰা কৰিছিলে, এৰিছিলে। আঞ্চলিক বিজ্ঞান কেন্দ্ৰত কেইটা পাইছিলে? 2 ঘণ্টা লাগিছিলে সময়, তেনেকৈ 9:30ত পাই গৈছিলে। তাৰপিছত তাৰ পৰা ইয়াত আছে আকৌ প্ৰস্থান কৰা আঞ্চলিক বিজ্ঞান কেন্দ্ৰ গুৱাহাটীৰ পৰা আকৌ কেইটা বজাত এৰিলে? 11:30ত। 11:30ত কেলে? 9:30ত তাৰ উপস্থিত হৈছিলে। তাত 2 ঘণ্টা সময় থকা হ'ল। তো মানে ইয়াত কিমান লাগিলে? 9 আৰু 2, 11:30। 11:30 তাৰপিছত উপস্থিত ক'ত গ'ল? শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ। তাত কিমান সময় লাগিছিলে? আমাক 30 মিনিট সময় লাগিছিলে, মানে 12টা বজাত। তাত 30 মিনিট থাকিছিলে। এতিয়া তাৰ পৰা শ্ৰীমন্ত শংকৰদেৱৰ পৰা এৰিছে কেইটাত? 1:30ত। কাৰণ কি তাত থকা হৈছিলে 1 ঘণ্টা 30 মিনিট। তাৰমানে 12ৰ লগত 1 ঘণ্টা 30 যোগ কৰিলে 12, 1, 1:30। এতিয়া তাৰকাগৃহত কিমানত পাইছিলে? তাত আমাক 1 ঘণ্টা সময় লাগিছিলে, তাৰমানে কেইটাত? 2:30ত। ইয়াত দিছে মুঠ কিমান ঘণ্টা হয় লিখোৱা। ৰাতিপুৱা 5 বজাৰ পৰা আবেলি 4 বজালৈ 11 ঘণ্টা। সন্ধিয়া 6 বজাৰ পৰা পাছদিনা ৰাতিপুৱা 6 বজালৈ 12 ঘণ্টা। 6 বজাৰ 12 ঘণ্টা। ৰাতিপুৱা 6 বজাৰ পৰা পাছদিনা ৰাতিপুৱা 6 বজালৈ, তাৰমানে 12, আকৌ ৰাতিপুৱা আকৌ 12 কিমান হ'ব? 24 ঘণ্টা। এতিয়া ইয়াত দিছে নিম্নলিখিত প্ৰতিটো কামৰ বাবে কিমান মিনিট বা ঘণ্টা বা দিনৰ প্ৰয়োজন হয় অনুমান কৰি তালিকাখন লিখোৱা হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কিমান সময় দাঁত ঘঁহিবলৈ কিমান লাগে? 5 মিনিট না? 5 মিনিট। মা দেউতাৰ সহায় কৰা, ধৰা 1 ঘণ্টা। গা ধুবলৈ কিমান লাগে? ধৰা 20 মিনিট। তোমাৰ মায়ে ভাত ৰান্ধিবলৈ কিমান লাগে? ধৰা 2 ঘণ্টা। ভাত খোৱাত কিমান লাগে? ধৰা 20 মিনিট। ব্যায়াম কৰিবলৈ ধৰা 1 ঘণ্টা বা 45 মিনিট। ঘৰৰ পৰা বিদ্যালয়লৈ যোৱা, এতিয়া তোমালোকে কিমান সময় লাগে লিখিবা। তোমাৰ পঢ়া কিমান ঘণ্টা পঢ়া পালোঁ? 4 ঘণ্টা।